নমস্কাৰ। আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি স্বদেশী কলেজ অফ কমাৰ্চৰ অন্যতম স্তম্ভ ৰিজু গাংগুলী মেম, আমাৰ সকলোৰে মৰমৰ ৰিজুবাক শ্ৰদ্ধাৰে আদৰিছোঁ। ৰিজুবা, আপোনাক বিদায় সম্ভাষণ জনোৱাৰ আমাৰ সাহসো নাই, শক্তিও নাই। কিন্তু অপ্ৰিয় হ'লেওতো এইটো সত্য যে আগৰ দৰে আপোনাক আমি সদায় লগ নাপাওঁ। গতিকে আমাৰ মৰমৰ সফুৰাবোৰ ডিজিটেল মাধ্যমেৰে এই অনুষ্ঠানৰ জৰিয়তে আপোনালৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনাৰ ভাল লাগিব। অনুষ্ঠান আৰম্ভ কৰিছোঁ স্বদেশী কলেজ অফ কমাৰ্চৰ অধ্যক্ষ ডক্টৰ জয়ন্ত কুমাৰ চৌধুৰী ছাৰৰ এটি বাৰ্তাৰে। Today, we are here to bid farewell to one of our colleagues, but only physically, as the moments she spent with us will always be stored in our memory. Like a soldier joins the battalion and does his job without wasting a single moment, Riju Ganguly started working here from 2007. Throughout the years, with immense leadership, dedication and sincerity, like a beam of light, she has paved the way for her students and has played the role of a catalyst in each and every transitional period. Today, she is just leaving her workplace, but she will always be a part of our Swadeshi College of Commerce family and always be welcomed here with the same amount of love. I wish her success in her new journey and later life. Thank you. ছাৰলৈ অশেষ ধন্যবাদ জনাইছোঁ। এইবাৰ চাওঁচোন আহক আংশুমান ছাৰেনো আপোনাৰ বাবে কি আনিছে। হেল্ল' ৰিজু মেম, কি খবৰ? আশা কৰোঁ ভালেই আছে। আপুনি যোৱাৰ পৰা আপোনালৈ খুব মনত পৰি আছে আমাৰ চবৰে। দ্য এণ্টায়াৰ কলেজ ইজ মিছিং ইউ এ লট, ইউৰ প্ৰেজেঞ্চ। এণ্ড আপুনি আমাৰ কাৰণে এজন গাৰ্জেন আছিল। কেনেকৈ কি চিটুৱেশ্যনত কি কৰিব লাগে আৰু মোৰ কাৰণে পাৰ্চনেলি কেনেকৈ পঢ়াব লাগে, কেনেকৈ কোৰ্চটোলৈ আগবাঢ়িব লাগে, ষ্টুডেণ্টৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰিব লাগে, এইবোৰ বস্তুৱে মোক সদায় লাইফ লং হেল্প কৰিব। এণ্ড thank you for everything that you did for the college, for the department and for organizing everything. আপুনি যেনেকৈ selflessly কলেজখনৰ কাৰণে কাম কৰি আহিছে, আপোনাক দেখিছোঁ। আই থিংক আপোনাৰ পৰা শিকিব লগা আমাৰ কাৰণে বহুত আছে। এণ্ড I would like to thank all the organizers, পঞ্চমিত্ৰা মেম, মোনা, মৃদুলা মেম আৰু সকলোকে। ইনফেক্ট মই কাৰো নাম তেনেকৈ ক'বলৈ খোজা নাই, কিন্তু চবকে কৈছোঁ। ইমান ব্যস্ততাৰ মাজতো আমাক দুই এষাৰ মেমৰ কাৰণে ক'বলৈ সুবিধা কৰি দিয়াৰ কাৰণে। এণ্ড বেছি কৰিব নোৱাৰিলোঁ মেম, আপোনাৰ কাৰণে কিমান কৰিম। আপুনি কলেজখনৰ কাৰণে যিমান কৰিছে, উই কেন হাৰ্ডলি ডু এনিথিং টু ইউ ইন ৰিটাৰ্ণ। এণ্ড সদায় য'তেই আছে ভালে থাকক, মে ইউ গেট হোৱাট ইউ ডিজাৰ্ভ। আৰু আপোনাৰ কাৰণে এক দুই লাইন গুণগুণাই দিছোঁ এই আগৰ নিচিনাকৈ মেম। আই হোপ ইউ উইল লাইক ইট। থেংক ইউ। तू जो कहे जीवन भर तेरे लिए मैं गाऊं, तेरे लिए मैं गाऊं, गीत तेरे होठों पे लिखता चला जाऊं, लिखता चला जाऊं। तू ही मेरा जीवन, तू ही जीने का सहारा, छूकर मेरे मन को किया तूने क्या इशारा, बदला ये मौसम, लगे प्यारा जग सारा, छूकर मेरे मन को किया तूने क्या इशारा। इस तरह से मेरी जिंदगी में शामिल है, जहाँ भी जाऊं ये लगता है तेरी महफिल है। तू इस तरह से मेरी जिंदगी में शामिल है,
जहाँ भी जाओ ये लगता है तेरी महफिल है, तेरे बगैर जहाँ पे कोई कमी सी थी, तेरे बगैर जहाँ पे कोई कमी सी थी, भटक रही थी जवानी अंधेरी राहों में, सुकून दिल को मिला के तेरी बाहों में, मैं एक खोई हुई मौज हूँ तू साहिल है, जहाँ भी जाओ ये लगता है तेरी महफिल है। थैंक ইউ মেম, আপোনাৰ কাৰণে দুটা গান মিক্স কৰি গালোঁ, পুৰণি পুৰণি গান আমি কমন ৰুমত শুনি থকাৰ দৰে। Once again, thank you so much for whatever you did for everyone, for the college, and you will always be a part of our lives. Thank you ma'am, be happy wherever you are. আংশুমান ছাৰলৈ অশেষ ধন্যবাদ। এইবাৰ খুলি দেখাব বিচাৰিছোঁ ঝুমাবাই অনা উপহাৰৰ টোপোলাটি। ডেটটো হ'ল 1 আগষ্ট 2012। সেই দিনটোত মই প্ৰথম স্বদেশী কলেজ অফ কমাৰ্চ জইন কৰিলোঁ। জইন কৰাৰ পিছত মই একোৱেই চিনি নাপাওঁ, ডিগ্ৰীত কেনেকৈ পঢ়াব লাগে একোৱেই নাজানো। মই হাই ছেকেণ্ডেৰীৰ কাৰণে সেই এপ্লাই কৰিছিলোঁ, কিন্তু মোক ডিগ্ৰীত দি দিলে আৰু মোক কৈছিলে যে ৰাজস্বী কৰৰ লগত মিট কৰি ল'বা। এতিয়া মই সেইটোও নাজানো যে ৰাজস্বী কৰ মানুহটো ল'ৰা নে ছোৱালী। নামটো মই বেংগলী হোৱাৰ কাৰণে নামটো মোৰ অলপ ছোৱালী যেন লাগিছে। কলেজত সোমোৱাৰ পিছত মই এটা লেডিক পালোঁ। এটা লেডিয়ে মোক সুধিলে নিউ জইনিং? মই ক'লোঁ হয়। তাৰপিছত মই মেম বুলি সুধিলোঁ যে মেম ৰাজস্বী কৰ ক'ত পাম, মোক লগ ধৰিব দিছে। সেই মেমজনীয়ে মোক ক'লে যে তুমি ৰাজস্বী কৰক পাবা, অলপ পিছত আহিব। তো এই মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। সেই যে জাৰ্ণিটো মোৰ ষ্টাৰ্ট হ'ল স্বদেশীত, তেতিয়া মই এটা মানুহকে ফাৰ্ষ্ট লগ পাইছোঁ। মোৰ চকুৱে স্বদেশীত সোমাই এটা মানুহকে চাইছিলে, সেইটো হ'ল ৰিজু মেম। ৰিজু মেমক মই বিৰাটেই ভয় পাইছিলোঁ যেতিয়া প্ৰথম সোমালোঁ, বিকজ তেখেত বিৰাট গম্ভীৰ, এটা ইউনিক পাৰ্চনেলিটি, এটা খুব মাৰ্জিত মানুহ, খুব ধুনীয়া দেখাত। তাৰপিছত বাৰু ওপৰৰ কমন ৰুমত বহিলোঁ। বহাৰ পিছত কোনেও কথা নাপাতে, কোনেও কাৰো লগত কথা নকয়, মই নিজৰ মনতে থাকোঁ। বিকজ মোৰ এনেকৈ ডাঙৰ কলেজত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, কিয় মই আগত সৰু স্কুলত কৰাইছিলোঁ। মই এনেকৈ ডাঙৰ বাচ্চাকো কেতিয়াও পঢ়োৱা নাই। কিন্তু যেতিয়া মই কমন ৰুমত বহিলোঁ, এটা মানুহেই আছিল যোন মানুহটো মোৰ লগত কথা পাতিছে, মোৰ নাম সুধিছে, মোৰ হাজবেণ্ডৰ নাম সুধিছে, মোৰ বাচ্চা কেইটা আছে, মোৰ ঘৰত কি আছে কি নাই, মোৰ পাৰ্চনেল কথা যিয়েই হওক নহওক ঘৰৰ চব কথা সুধিছে। সেইটো হ'ল ৰিজু মেম। তাৰপিছত লাহে লাহে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। তেতিয়াও মই ৰিজু মেমক ভালকৈ চিনি নাপাওঁ। অলপ দিন পিছত মই গম পাওঁ যে সেই মানুহটো বেংগলী হয়, বিকজ মানুহটো হ'ল ৰিজু গাংগুলীটো আমাৰ বঙালীত থাকে। তাৰপিছত মানুহটো অসমীয়াত কথা কয়, বৰ কনফিউজন, কিন্তু সোধাৰ হিম্মত নাই। কেনেকৈ সোধোঁ, মেমটো ইমান ডাঙৰ, কেনেকৈ সুধিম? আৰু মই বাৰু একোৱেই নাজানো, টিচিং লাইনৰ কি বস্তু কি কেনেকৈ একোৱেই নাজানো। ৰেজিষ্টাৰটো লৈ কেনেকৈ কি পঢ়াব লাগিব সেইটোও নাজানো। সেইটো মোক শিকাইছে এই ৰিজু গাংগুলী মেমে। তাৰপিছত লাহে লাহে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। কমন ৰুমত মই কাৰো লগতে তেনেকৈ ফ্ৰী নাছিলোঁ, কিন্তু এই মেমে মোক ফ্ৰী কৰাইছে। মই বাৰু একদম ড্ৰিম ৱৰ্ল্ডত গুচি যাওঁ।
ক'ৰবাত নিজৰ মনতে থাকোঁ কিন্তু এই মেমে মোক লাহে 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 চবৰ লগত ফ্ৰী কৰাইছে তাৰপিছত মেমৰ লগত মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু সেই মেম ৰিজু মেম কওঁতে কেতিয়া ৰিজু মেম ৰিজু বা হৈ গ'ল মই নিজেও নাজানো আজি মই এই কথাবিলাক অসমীয়াত কৈছোঁ বিকজ এই ক্ৰেডিটটোও ৰিজু মেমৰ বিকজ মই কেতিয়াও অসমীয়া কথা ইমান ভালকৈ ক'ব জনা নাছিলোঁ কিন্তু মেমৰ লগত কৈ মই অসমীয়া কথাটোও শিকি গ'লোঁ পুৰা ধুনীয়াকৈ সেইকাৰণে মই আজি ভাবিছোঁ আজি মই অসমীয়াতে কওঁ যেনেকৈ পাৰোঁ ভুল হওক যি হওক মই অসমীয়াতে কথাটো পাতিম তাৰপিছত আমি লাহে লাহে দুজনকে চিনাৰ চেষ্টা কৰিলোঁ ৰিজুবাও মোক ময়ো ৰিজুবাক কিন্তু মই এটা কথা আজিৰ দিনত ভাবোঁ যে ৰিজু বা কেতিয়া মোৰ ৰিজু মেমৰ পৰা ৰিজু বা হৈ গ'ল মই ধৰিবও নোৱাৰিলোঁ বিকজ এনেকৈ এটা ষ্ট্ৰং পিলাৰ আমাৰ স্বদেশীত মই এতিয়ালৈকে পোৱা নাই সেই জাগাটো চাগে কোনেও ভৰিব নোৱাৰে মোৰ জীৱনত কেতিয়াও কোনেও যদিও ক্ল'জ হৈ যায় কোনো নতুন মানুহেই আহক সেই জাগাটো সেই চেয়াৰটো কোনেও ফিল আপ কৰিব নোৱাৰে আৰু মোৰ মনৰ ভিতৰত মানে বা বুলি যাক কয় এটা গাইডেঞ্চ এটা প্ৰফেশ্যনেল জাগাত কোনেও যিমান মোক হেল্প কৰিছে এই ৰিজুবাৰ বাহিৰে কোনেও মোক এনেকৈ হেল্প কৰা নাই কিয়নো মোৰ ইমান ইনচিডেণ্ট আছে যোন ইনচিডেণ্টবিলাক মই কৈ আজি চাগে খতম কৰিব নোৱাৰিম কিন্তু মই কিছুমান পইণ্ট হাইলাইট কৰি দিওঁ যেনেকৈ মোৰ লাইফত ছেভিং কাক কয় পইচা কেনেকৈ জমাব লাগে প্ৰথম ৰিজুবাই মোক শিকাইছে যে ছেভিং কৰ মই LIC কেতিয়াও কৰা নাছিলোঁ কিন্তু ৰিজুবাই মোক শিকাইছে LIC এটা কৰ তই 800 টকা এটা দিব পাৰিবি পইচা জমা ইমান বাহিৰত ফাষ্ট ফুড নাখাবি বেমাৰ হবি চিপছ নাখাবি কিন্তু ভুজিয়া নাখাবি বেমাৰ হ'ব এইটো কৰ সেইটো কৰ আজি এই বস্তুটো বহুত মিছ কৰোঁ কিয় মোক আৰু কোনেও কোৱা নাই কিয় বাকীবিলাক মোৰ পৰা চব সৰু কলেজত এতিয়া মই ডাঙৰ হৈ গ'লোঁ এতিয়া মই একদম বহুত সৰু হৈ জইন কৰিছিলোঁ কিন্তু সেইটোৱে আৰু মই এতিয়া ডাঙৰ হৈ গ'লোঁ আৰু তাতে চববিলাক মোৰ পৰা সৰুৱে তো সেইকাৰণে মানে মেম আপুনি মই এটাই কথা ক'ম খালি সেই জাগাটোতো মোৰ মনৰ ভিতৰত কোনেও ল'ব নোৱাৰে কোনেও হেৰি কৰিব নোৱাৰে আপুনি এইটো ভালকৈ জানে আৰু মোৰ লাইফৰ চব ডিচিশ্যন হওক মোৰ চব কি হওক আপুনি চবেই জানে চব কথা আজি মোৰ ইভেন বিজনেছটো যে ষ্টাৰ্ট কৰিছোঁ আজি মোৰ বিজনেছ হাৰিৰ এটা মই ৰিচেণ্ট বিজনেছ ষ্টাৰ্ট কৰিছোঁ সেইটো মই ভগৱানৰ আশীৰ্বাদত ছাকচেছফুলো হৈছোঁ একমাত্ৰ ৰিজুবাৰ কাৰণে কিবা কৰ এইটো দৰমহা দি নহ'ব কিন্তু এইটো চেলাৰী দি আমি চলিব নোৱাৰিম আমাৰ এজ হৈ আছে একমাত্ৰ ৰিজুবাই এইটো কৈছিল যে এইটো কৰি যা তাৰপিছত আমাৰ শ্বপিং কৰা ফেঞ্চি বজাৰ যোৱা আমাৰ মাখন ভোগত ধোচা খোৱা তাৰপিছত আমাৰ এই ইউফৰিকৰ ইনষ্ট্ৰাকশ্যন দিয়া আৰু এইটো ৰিজুবাৰ বাহিৰে কেতিয়াও নহ'লে হয় এইটো নাজানো আৰু আমি ৰিজুবাৰ সেই শিক্ষাটো মই লৈ যাব পাৰিম নে নাই ৰিজুবাই যি শিকাই গৈছে মই টানি লৈ যাব পাৰিম নে নাই সেইটো নাজানো বাৰু কিন্তু এটা কথাই কওঁ যে এনেকৈ মই আৰু নাপাওঁ লাইফত প্ৰফেশ্যনেল লাইফতো নাপাওঁ ৰিলেটিভতো নাপাওঁ আৰু মই ভাবিবও নোৱাৰোঁ যাক মই মন খুলি চব কথা ক'ব পাৰিছোঁ কিবা মিছআণ্ডাৰষ্টেণ্ডিঙো হৈছিলে আমাৰ বাৰু মিডিলত বহুত মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে বাৰু কিন্তু এইবিলাকতো হ'বই পাৰে এটা জেগাত থাকিলে ঘৰতো থাকিলে মানুহৰ লগত কিবা কিবি হ'বই পাৰে তো সেইটো বাৰু মই কেতিয়াও মনত নাৰাখোঁ মই গুড টাইমছবিলাকে মনত ৰাখিছোঁ আৰু মই সেইটোৱে বিচাৰোঁ ৰিজুবাও যাতে মোক কেতিয়াও পাহৰি নাযায় নতুন জেগাত যে গৈছে মোৰ জেগাটো যাতে মোৰে থাকে মোৰ জেগাটো কিন্তু কোনেও ল'ব নোৱাৰে আৰু এটা কথাও ক'ব বিচাৰিছোঁ মোৰ বাৰ্থডেত কিন্তু এভৰি ইয়াৰ ৰিজুবাৰ পৰা মোৰ গিফ্ট লাগিবই কেনেকৈ পঠাই মই নাজানো কিন্তু মোক লাগিবই মোৰ বাৰ্থডেত গিফ্ট আৰু মই এটাই কথা কওঁ ইম'শ্যনেল একদম মই নহওঁ মই আজি যিমান মই ষ্ট্ৰংলি যিমান ডিচিশ্যন লৈছোঁ আৰু মই ষ্ট্ৰংলি যি কি কথা কৈছোঁ সেইবিলাক চব কথা মই ৰিজুবাৰ পৰাই শিকিছোঁ আজি মই ইমান ষ্ট্ৰং ডিচিশ্যন ল'ব পাৰিছোঁ এটা বিজনেছ কৰাৰ এটা মানে হিম্মত জুটাব পাৰিছোঁ আজি টিউশ্যন কৰা ষ্টাৰ্ট কৰিছোঁ মই টিউশ্যনটো একদমেই ৰিজুবাই মোক কৈ টিউশ্যন কৰ আজি মই লাইফত সঁচাকৈ ক'ব পাৰোঁ এটা ছাকচেছফুল ওমেন হৈ থিয় হ'ব পাৰিছোঁ আৰু আছে বহুত লং জাৰ্ণি মোৰ কিন্তু একমাত্ৰ সেইটো মোৰ ৰিজুবাই হয় যোনে মোক এনেকৈ শিকাইছে মোক ইমান ষ্ট্ৰং কৰি থিয় কৰাইছে সেইকাৰণে কৈছোঁ ৰিজুবা আপোনাৰ যাতে ব্লেছিংছ আপোনাৰ বেক ছাপৰ্টটো মোৰ পিছফালে যাতে সদায় থাকে আপুনি বেকব'ন হৈ সদায় কিন্তু মোক লগত থাকিব মই যেতিয়াই প্ৰব্লেমত পৰিম মোৰ যেতিয়াই কিবা হ'ব মই কিন্তু আপোনাক ফোন কৰিম মই আপোনাক কণ্টেক্ট কৰিম আপুনিয়ে চলিউশ্যন দিব কিয় সেই জেগাটো কোনেও ভৰিব নোৱাৰে মোৰ ৰিজুবা মোৰ অকল ৰিজুবা আপুনি মোৰ ৰিজুবা এই ৰিজুবাৰ ৰিপ্লেচমেণ্ট কেতিয়াও হ'ব নোৱাৰে
কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। ঝুমাবালৈ আন্তৰিক ধন্যবাদ জনালোঁ। এইবাৰ চাওঁচোন আহক শৰ্মিষ্ঠা বাইনো আপোনাৰ বাবে কি আগবঢ়াইছে। रातें ये मौसम नदी का किनारा ये चंचल हवा ये रातें ये मौसम नदी का किनारा ये चंचल हवा ये बाहों में बाहें ये बहकी निगाहें लो आने लगा जिंदगी का मजा ये रातें ये मौसम नदी का किनारा ये चंचल हवा कसम है तुम्हें तुम अगर मुझसे रूठे कसम है तुम्हें तुम अगर मुझसे रूठे रहे सांस जब तक ये बंधन न टूटे ये आते मौसम नदी का किनारा ये चंचल हवा कहा तो दिलों ने कि मिलकर कभी हम न होंगे जुदा অশেষ ধন্যবাদ শৰ্মিষ্ঠা বা। এইবাৰ মই আপোনালৈ এটি সৰু উপহাৰ আগবঢ়াইছোঁ ৰিজুবা। নমস্কাৰ। এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰচ্ছায়া, ৰচনা ৰিজু গাংগুলী। মায়াৰ সংসাৰত অবিৰতভাৱে যাত্ৰা কৰিছা তুমি মোৰ সতে, অথচ তোমাক চোৱাৰ মোৰ আহৰি নাই। অক্লান্ত যাত্ৰাৰ ক্লান্ত পথিকৰ লগৰী তুমিয়েই। অস্থিৰতাৰ মাজতো তুমি স্থিৰ, বিভ্ৰান্তিৰ মাজতো তুমি স্থিত। প্ৰত্যাৱৰ্তন পৰিস্থিতিয়ে তোমাক সলাব পৰা নাই। প্ৰকৃতিৰ জন্মই তোমাৰ জন্ম, প্ৰকৃতিৰ মৃত্যু তোমাৰ। তোমাকে স্মৰণ কৰি তোমাৰ এই পদপথত বিলীন হোৱাৰ প্ৰত্যাশাৰে আহা প্ৰচ্ছায়া একেলগে আগবাঢ়ো। ধন্যবাদ। আগবাঢ়িছোঁ ত্ৰিদিশা মেমে অনা উপহাৰটিলৈ।
ত্ৰিদিশা মেমলৈ অশেষ ধন্যবাদ জনালোঁ। এইবাৰ সুজাতা বাই আপোনালৈ প্ৰেৰণ কৰা এটি বাৰ্তা চাওঁ আহক। Juba, congratulations for your new journey, new life. যিদিনাৰ পৰা স্বদেশী একাডেমি জইন কৰিছোঁ বা ডিগ্ৰীত ক্লাছ কৰিবলৈ গৈছোঁ, সিদিনাৰ পৰাই আপোনাক পাইছোঁ। আপোনাৰ গাইডেঞ্চ আৰু ইনস্পিৰেশ্যনে বহু ক্ষেত্ৰত মোক হেল্প কৰিছে আৰু আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিছে। আপুনি বহুত কথাত সাহস দিছে, সেয়া জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম। আপুনি আৰু আগবাঢ়ি যাওক, আপোনাৰ আৰু ভাল হওক, আপোনাৰ ফেমিলি লাইফ বহুত উন্নত হওক আৰু ভাল হওক, সেই কামনা কৰিছোঁ। আৰু মই সদায় কৈছিলোঁ আপুনি আৰু আগবাঢ়ি যাব, আৰু সেই ধৰণে আপুনি আগবাঢ়ি গৈছে। বহুত ভাল লাগিছে। আপোনাক বহুত মিছ কৰিম। সেই কমন ৰুমটোত সোমালে আপোনাৰ জেগাখিনিত আপোনাক নেদেখি বহুত মিছ কৰিম, বাট আপুনি আগবাঢ়ি গৈছে, সেইকাৰণে বহুত ভাল লাগিছে। ওৱান্স এগেইন কংগ্ৰেচুলেশ্যন, থেংক ইউ। সুজাতা বালৈ ধন্যবাদ জনালোঁ। এইবাৰ বুটলিব খুজিছোঁ মনালিছা মেমৰ মৰমৰ টুকুৰা। অশেষ ধন্যবাদ মনালিছা মেম। এইবাৰ চাওঁ আহকচোন জিশান ছাৰেনো আপোনাৰ বাবে কি বান্ধি আনিছে ৰিজুবা। Good evening, everyone. I feel extremely proud and privileged to have got an opportunity to recite a poem. The title of the poem is Memento. It has been written by me and is solely dedicated to Riju Ganguly ma'am. Hope you will love it. Memento. There comes a time for all of us when we must say goodbye. But faith, hope, love, trust can never ever die. Every person imprints in the world in their own way. Similarly, you too have left an impression that will always stay. Sincerity, integrity, and hard work are the ideals you have promoted. Results, determination, and honesty, your work always reflected. It is difficult to see you go. The college will be stripped bare to the person who gave it the most amount of care. Ma'am, your memories will leave a sweet aftertaste. The time we spent after you go seems such a waste. Bidding farewell is always tough. Words never prove to be enough. Working with you, so much I have learned. Experiences that I gathered will always lead me to earn. I just pray to God that we will certainly gain, and He will keep away all your pain, and Swadeshi will forever remember your name. After you have gone, we don't know how much we have been. So in college, we always wanted to see you again. You wanted us to be a fighter, leader with competence. Now, when you are alone, everything makes sense. At last, I just want to speak. Our roads are lively, dark and deep.
but I promises to give, and miles to go before I see, and miles to go before I see. Thank you, ma'am. জিশান ছাৰলৈ অশেষ ধন্যবাদ থাকিল। যুটীয়াভাৱে উপহাৰ দিয়াৰ প্ৰথা স্বদেশী কলেজ অফ কমাৰ্চত বহুদিনৰে পৰা চলি আহিছে। সেই প্ৰথাকে আগুৱাই মৃদুলাবা আৰু প্ৰকৃতিবাই আপোনাৰ বাবে কি যুগুতাইছে চাওঁ আহক। দুয়োগৰাকীলৈ আন্তৰিক ধন্যবাদ জনালোঁ। ৰিজুবা, আপোনাৰ শিক্ষণ কালত আপুনি বহুতো ছাত্ৰ ছাত্ৰীৰ জীৱন চুই গৈছে। আপোনাৰ অপাৰ জ্ঞান আৰু সবল ব্যক্তিত্বৰে তেওঁলোকক জীৱনৰ পথ দেখুৱাইছে। আজি আপোনাৰ অনুপস্থিতি তেওঁলোকে বাৰুকৈয়ে বোধ কৰিছে। গতিকে চাওঁচোন আহক তেওঁলোকেনো আপোনাক কি ক'ব বিচাৰিছে। হেল্ল' মেম, কি
খবৰ চিনি পাইছে Just a small message to say thank you to you for all your support and guidance in my life and you were the best professor I came across in my entire life. Hi ma'am, I consider myself very lucky to be taught by you, and since you are leaving you will be really missed, and you have such an important role in making what I am today. So thank you for all your guidance and support, and I wish you all the very best for your future ma'am. Thank you. Dear Raju ma'am, thanks for being my teacher and for guiding and supporting me towards my life. I am grateful to you ma'am. Thank you. It's been a wonderful 3 years with you ma'am. Hello ma'am, we're really gonna miss you. You are the best and the coolest teacher. Thank you for your guidance ma'am. I wish you a very happy life ahead. বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি কোন মনত পৰেনে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনো বাধা মনত পৰেনে অৰুন্ধতী দুবৰি বনত জোনাকীৰ মণি চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন জোৱাৰৰ বাবে সাগৰ নাছিল বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী অৰুন্ধতী বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পক্ষীৰ এটি লহমাৰ নীল বহুতো সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো উজাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী বাৰিষাৰ ৰাতি মনত পৰে অৰুন্ধতী हम रहे आना रहे कल कल याद आएंगे ये पल पल ये है प्यार के पल चल आ मेरे संग चल चल सोचे क्या छोटी सी है जिंदगी कल मिल जाए तो होगी खुश नसीबी हम रहे आना रहे याद आएंगे ये पल शाम का चल और के आई देखो वो रात सुहानी आ लिख दे हम दोनों मिलके अपनी ये प्रेम कहानी हम रहे आना रहे याद आएंगे ये पल. Thank you mom for being with us during our college days. We are pleased to hear that you got a better opportunity in life. Very very congratulations mom. Here is a small video for you, hope you will like it. I can see it in your eyes that you are restless. The time has come for you to leave. It's so hard to let you go. Ma'am, আপোনাক নিউ জবৰ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ খবৰটো শুনি এফালে ভালো লাগিছে যদি অলপ বেয়াও লাগিছে কাৰণ এটা আশা আছিলে যে যদি স্বদেশীলৈ যোৱা হয় কেতিয়াবা তেন্তে আপোনাক লগ পোৱাৰ বা আপোনাৰ লগত কথা বতৰা পতাৰ কিন্তু একো নাই কেতিয়াবা নিশ্চয় লগ পাম সেইটো আশা ৰাখিলোঁ
আপুনি কেতিয়া গুৱাহাটী এৰি পেলাই হায়দৰাবাদ গ'লে আমি গমে নাপালোঁ মেম বাট চিয়'ৰলি আমি ফিউচাৰ যদি আমি হায়দৰাবাদ কেতিয়াবা যাওঁ বিৰিয়ানীৰ পিছত খাম কিন্তু আপোনাৰ তাতে ফাৰ্ষ্ট যাম এণ্ড আমাৰ 3 year জাৰ্ণি কলেজত আপুনি আমাক যিমানখিনি টিচিং কৰাইছে বুজাইছে বস্তুবিলাক ইন পাৰ্চনেল এণ্ড প্ৰফেচনেল ৱাইজ অলছ' সেইটো কাৰণে বহুত থেংক ইউ মেম বহুত মিছ কৰিম মেম আপোনাক থ্যাংক ইউ मैम होप सो আপনাকে জলদি লগ পাবো হ্যালো ম্যাম আমি অনিশা রয় বলছি কি আমি শুনলাম কি আপনি কলেজ ছেড়ে দিয়েছেন আর আপনার সাথে যে রিলেশনটা ছিল আমাদের খুব ভালো লেগেছে অ্যাজ এ টিচার আর যে আপনি যে নতুন জবটা পেয়েছেন আমি আই হোপ কি তুমি আপনি বহুত সাকসেসফুল আর আপনার ফ্যামিলি খুব ভালো থাকে আর খুব থ্যাংক ইউ ভেরি মাচ that you were made to change the world, so don't let fear stop you now. मैम आपके साथ काम करके बहुत अच्छा लगा अभी आपको बहुत मिस करता है সকলো ছাত্ৰ ছাত্ৰীৰ লগতে দীপক দালৈও আন্তৰিক ধন্যবাদ জনালোঁ ৰিজুবা আপোনাৰ লগত কটোৱা সুমধুৰ মুহূৰ্তৰে আমাৰ সকলোৰে মন ভৰি আছে কিন্তু তাৰ মাজত অন্যতম বুলি ক'বলৈ হ'লে ইউফৰিকৰ সেই আমাৰ সমবেত সংগীত অনুশীলনৰ সময়খিনিৰ কথা ক'বই লাগিব সুৰ তাল লয়বিহীন আমিবোৰক আপুনি যে আপোনাৰ আৰু আংশুমান ছাৰৰ লগত গীত গাব পৰা কৰিলে ষ্টেজত উঠি সমবেত সংগীত পৰিৱেশন কৰাৰ সাহস দিব পাৰিলে তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ সেই সময়খিনি পুনৰ এবাৰ ৰোমন্থন কৰাৰ আমাৰ এক সৰু প্ৰচেষ্টা আপোনালৈ আগবঢ়ালোঁ আহা বন্ধু মিলি জুলি উজু আহা হিয়া খুলি জনম ভূমিৰ কোমল চৰণ নমোহে পাহেৰে আজি পুষ্পমালা পিন্ধাও আহা আমি উলাহেৰে আজি পুষ্পমালা পিন্ধাও আহা আমি উলাহেৰে অসম মাতৃ স্বৰ্গাদপি গৰি ৰখি তুমি মুনি মন মোহা হেৰা অসম কাম্য ভূমি হেৰা অসম কাম্য ভূমি হেৰা অসম কাম্য ভূমি আগত আজি তব তিথি অভিনৱ মন্দিৰ দুৱাৰে মাতৃ জাগ্রত আজি তব কান্দারি মাধব মিলিত যত দূর যাত্রী আগত আজি তব অতিথি অভিনব মন্দির দুয়ারে মাতৃ জাগ্রত আজি তব কান্দারি মাধব মিলিত যত দূর যাত্রী যদি তোর ডাক শুনে কেউ না একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে তবে একলা চলো একলা চলো একলা চলো একলা চলো রে যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে আ আ উলায়া অজাগ জনতা আ আ উলায়া উহরানুতা আ আ উলায়া অজাগ জনতা আ আ উলায়া উহরানুতা রামরে দেখতে থকা রাবণ বধূতে যায় যদি যায় জীবন তু যায় সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে কোলা কাকতি ফৰি নাহো গৈয়া আ আ উলায়া অজাগ জনতা আ আ উলায়া উহৰানুতা আ আ উলায়া অজাগ জনতা আ আ উলায়া উহৰানুতা রামরে দেখতে থকা রাবণ বধূতে যায় যদি যায় জীবন তু যাক একবার হরি বলো মন রসনা
একবার হরি বল মন রসনার মানব দেহের গৈরব কইর না মানব দেহ মাটিরে ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড মানব দেহ মাটিরে ভাণ্ড ভাঙিলে হইবে খণ্ডরে খণ্ড ভাঙিলে দেহা জোড়া দিবে না একবার হরি বল মন রসনার মানব দেহের গৈরব কইর না বাল্য না কাল গেল হাসিতে খেলিতে যৌবন কাল গেল রঙে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিব কোন কালে গোসাই জি কোন রঙে ধীরে ধীরে খসিয়া পড়িবে রঙিলা দালানের মাটি গোসাই জি কোন রঙে বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয় Old man river, that old man river, he don't say nothing, he just keeps rolling, he keeps on rolling, he keeps on rolling along. আজীবন লোকে সন্দেরে সমাগত বিরাট নর নারায়ণ রূপ নর নারায়ণ রূপ আজীবন দুঃখী সন্দেহে সমাগত বীরত নর নারায়ণ রূপ নর নারায়ণ রূপ পঙ্কিল পরাধীন কুঞ্চিত শীত মন নাই ফুল চন্দন ধূপ নাই ফুল চন্দন ধূপ আজীবন দুঃখী সন্দেহে সমাগত বীরত নর নারায়ণ রূপ নর নারায়ণ রূপ ক খ গ ঘ আৰু গ পাতি গণিত আৰু কুহি পাত পঢ়া না পঢ়ি আছো শিকা না শিকি আছো এতিয়া কিয় দিয়া মনৰ আঘাত বুৰঞ্জীৰে পাত লুটিয়ালে আমাৰে মৰণে দিব হকিয়াত যদিহে আমাৰ অস্তিত্ব নাই তেনে বুৰঞ্জী কোনেও নাচায় দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি ভৰা চোতা সেয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমি য়েচু পৃথিৱী ভৰা আৰু গঢ়া সপোনটো we are the one সপোনটো সমবেত কণ্ঠৰ এই গীতেৰে আজিৰ অনুষ্ঠান সামৰিব খুজিছোঁ। ৰিজুবা স্বদেশী কলেজ অফ কমাৰ্চৰ পৰিয়ালবৰ্গৰ হৈ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ এই জয়যাত্ৰা চিৰকাল অব্যাহত থাকক। ধন্যবাদ। Na da da dee.
na 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 da 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 na 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 da 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 na 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 na